আচলতে দুখ লগা কথা যে অসম চৰকাৰৰ যিবোৰ স্কিম এই স্কিমবোৰ সুচাৰুৰূপে পৰিচালনা হৈছে নে নাই। ইয়াত জনপ্ৰতিনিধি থাকে, পঞ্চায়ত প্ৰতিনিধি বা সমষ্টিৰ এগৰাকী বিধায়ক থাকে, তেওঁলোকৰ অজ্ঞাতে হয়নে নে জ্ঞাত, তেওঁলোকৰ জ্ঞাত এক দুৰ্নীতি বুলি ক'ব লাগিব। নলবাৰী জিলাৰ আগৰ ধৰ্মপুৰ সমষ্টি, বৰ্তমানৰ টিহু সমষ্টি ৩৭ নম্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ ডিষ্ট্ৰিক্টত চলিছে ভালে সংখ্যক যি ড্ৰেইন বনোৱাৰ কাৰণে যি দুৰ্নীতি। ক'ৰবাত 9 লাখ 10 লাখ টকাৰ ড্ৰেইন একোটা আচলতে দেখিলে প্ৰায় হয়তো 1 লাখ টকা বা 1,50,000 টকা খৰচ কৰিছে, বাকীবোৰ কি হ'ল আৰু কোনে কেনেকুৱা ধৰণে ইয়াতে ড্ৰেইনবোৰ বনালে, ইয়াৰ ইঞ্জিনিয়াৰ কোন, কোনো ধৰণৰ ইঞ্জিনিয়াৰিং মেথড নাই আৰু তেনেকৈ ইয়াতে ড্ৰেইনবোৰ বনাইছে। আপোনালোকে দেখিছে, নিশ্চয় প্ৰত্যক্ষ কৰিছে। এইটো হ'ল এইটো এতিয়া বৰ্তমান আমি যি জেগাত আছোঁ এইটো বিহামপুৰ খলিহা কবৰস্থানৰ সন্মুখত ইয়াতে ড্ৰেইন বনাইছিলে। এইটো হ'ল MG এনৰেগা 2022-2023 নেম অফ স্কিম হৈছে কনষ্ট্ৰাকশ্যন অফ ড্ৰেইন ছিষ্টেম আৰু ইয়াত ধাৰ্য কৰা হৈছিল 8,18,455 টকা। আৰু আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে, ৰাস্তাৰ পৰা প্ৰায় 1 ফুট ওপৰত ড্ৰেইনটো বনাইছে, হয়তো মোৰ দেন 50 প্ৰায় 60-70 ফুট বনাইছে। আৰু বাকী টকাবোৰ কি হ'ল আৰু এনেকুৱা ধৰণে হয়তো ইয়াৰ যিসকল ঠিকাদাৰ, নামদাৰী ঠিকাদাৰ নে জনপ্ৰতিনিধি ইয়াতে সাংঘাতিক কৌশল কৰি এনেকুৱা ধৰণৰ ড্ৰেইনবোৰ বনাই আচলতে টকা আত্মসাৎ কৰাৰ কাৰণে এক কৌশল। তেওঁলোক আচলতে ঠিকাদাৰ নহয়। আৰু আমি ফোনযোগে বাৰ্তালাপ হৈছিলোঁ ইয়াৰ যিগৰাকী ইঞ্জিনিয়াৰ, অভিযন্তা, আৰু অভিযন্তাই গমেই নাপায়, পঞ্চায়ত প্ৰতিনিধি গমেই নাপায় আৰু কোনে কেনেকুৱা ধৰণে ইয়াতে বনালে এইবোৰ। আৰু চন্দ্ৰমোহন পাটোৱাৰী, আচলতে আমি ডিষ্ট্ৰিক্টৰ চৰকাৰ চন্দ্ৰমোহন পাটোৱাৰী বৰ্তমানৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এগৰাকী জ্যেষ্ঠ মন্ত্ৰী, তেওঁৰ সমষ্টিত যেতিয়া এনেকুৱা ধৰণৰ দুৰ্নীতি বুলি ক'ব লাগিব, এক প্ৰকাৰ কৰালগ্ৰাহে আৱৰি ধৰিছে এই সমষ্টিটোৰ দুৰ্নীতি। মূলাৰকুছিত তেনেকুৱা ধৰণে এটা ড্ৰেইন বনাইছে, তাত কোনো ধৰণৰ তাত আচলতে ফলকো নাই, কেনেকুৱা ধৰণে বনাইছে। আৰু ইয়াত যিখন ফলক বনাইছে একদম ইয়াত আছে শ্বাহজাহান আলী সন্মুখৰ পৰা পেডিফিল অৰ্থাৎ ধাননি পথাৰলৈ, আৰু ধাননি পথাৰত যাব লগা হ'লে আৰু মোটামুটি যিমানখিনি বনাইছে তাত 4 গুণ বনাব লাগে। আৰু এটা নিয়ম আছে কি, যদি ড্ৰেইন এটা বনোৱা হয়, এই ড্ৰেইনটো চৰকাৰী স্কিম, এই য'ত বনাইছে এই বনোৱা মাটিডোখৰৰ কিবা চৰকাৰৰ ঘৰত কিবা জনাইছে নে নাই যে আমাৰ ইয়াতে এটা ড্ৰেইন বনোৱা হ'ব, না অজ্ঞাতে কোনো গভমেণ্টে কোনো ধৰণৰ অজ্ঞাতে ইয়াতে বনাইছে। এক প্ৰকাৰ দুৰ্নীতি। মই ইয়াৰ জৰিয়তে আমাৰ BDO বাইদেউক অনুৰোধ জনাইছোঁ, জিলা আয়ুক্তগৰাকীক অনুৰোধ জনাইছোঁ, ইয়াৰ সুদৃষ্টি দিয়ক যাতে এনেকুৱা ধৰণৰ চৰকাৰী টকা মানে আমাৰ জনসাধাৰণৰ টকা, এইবোৰ টকা যাতে আত্মসাৎ নহয়, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, আপোনাৰ সমষ্টিৰ ৩৭ নম্বৰ গাঁও পঞ্চায়ত এবাৰ চকু দিয়ক, কেনেকুৱা ধৰণে এই ড্ৰেইনবোৰত লাখ লাখ টকা আজি আত্মসাৎ কৰিছে। এইবোৰ ৰাইজৰ টকা নহয় জানো, কাৰোবাৰ চন্দুকত ভৰ্তি হৈছে এইবোৰ টকা। মই অনুৰোধ জনাইছোঁ, ইয়াৰ কাৰো আমাৰ শত্ৰুতা নাই, এটা অনুৰোধ জনাইছোঁ যাতে ৰাইজৰ সুবিধাৰ্থে। আৰু যিটো ড্ৰেইন বনাইছে ৰাস্তাৰ পৰা প্ৰায় আপোনালোকে নিশ্চয় লক্ষ্য কৰিব, ৰাস্তাৰ পৰা 7 ফুট নিলগত, ৰাস্তাৰ পানীও যাব লগা কোনো ধৰণৰ ব্যৱস্থা নাই ইয়াতে। কেৱল মাত্ৰ এঘৰ মানুহৰ এটা ঘৰৰ পানী যোৱাৰ কাৰণে ইয়াক সুচল কৰিছে, বাকী বাট পথৰ কথা চিন্তা কৰা নাই। ফলকত থকা আঁচনিও হোৱা নাই নেকি? একদম মানে আপুনি নিশ্চয় লক্ষ্য কৰিছে, একেবাৰে হোৱা নাই। খুব বেছি 1.5 লাখ টকা 1 লাখ টকামান খৰচ হৈছে, বাকী 8 লাখ টকা ক'ত গ'ল।